মদ খোৱাৰ কথাখিনি উঠাই লওক। আপুনি মদ খোৱাৰ কথাখিনি উঠাই লওক। আমি অনুৰোধ কৰিছোঁ মদ খোৱাৰ আলম মানুহ বাইদেউ এজন আলম মানুহে কেতিয়া মদ খাব কথা ক'ব পাৰেনে? চকুত পৰিছে নে সমস্যা একেবাৰে নোহোৱা হৈ গ'ল? না চাওক, এতিয়া আমাৰ যিটো NDA চৰকাৰ মোদীজীৰ নেতৃত্বত 50 বছৰে কংগ্ৰেছ চৰকাৰে যিবিলাক কাম কৰিব পৰা নাই, আজি মোদী চৰকাৰে সেইবিলাক কাম কৰিয়েই হাতে কলমে দেখুৱাই দিলে। এইটো বাস্তৱ। আজি ৰাইজেও চাইছে, আপোনালোকৰ বিভিন্ন চেনেলেও প্ৰকাশ কৰিছে যে উন্নয়ন কাক কয়, এইটো দেখুৱাই দিছে NDA চৰকাৰে। উন্নয়ন কৰিছে হয়, কিন্তু এতিয়াও মানুহৰ প্ৰশ্ন, মই আকৌ আহিম আপোনালোকৰ ওচৰলৈ, এতিয়াও মানুহৰ প্ৰশ্ন যে উন্নয়নৰ নামত কেৱল ঘোষণা আৰু আঁচনি, তাৰ বাহিৰে কোনো একো পোৱা নাই। কিমান দূৰ সঁচা? সেইটো বিজেপিত আমাৰ সদস্য বন্ধুজনে যিটো বজালে সেইটো ফটা ঢোল বজাইছে। অপ্ৰিয় হ'লেও সত্য কথা, সেইটো কমিউনিটি বেচিছ তেওঁ কাম কৰিছে, গতিকে তেওঁ জাত পাত বেচ কৰি কাম কৰিছে। গতিকে আমি UDF আমি জাত পাতক কেতিয়াও নামানো। আমাৰ সম অধিকাৰ, সম বিকাশ, সম অধিকাৰ, গতিকে যিখিনি হ'ব লাগিছিল সেই অনুপাতে গোলকগঞ্জ সমষ্টিত যিটো কৈছে তেওঁ হোৱা নাই। গোটেই অসমতো বিজেপি চৰকাৰ অহাৰ পিছত যিখিনি হ'ব লাগিছিল, যিটো প্ৰতিশ্ৰুতি আছিল, হোৱা নাই। আপুনি বিজুলীৰ কথা কৈছে, বিজুলী ইয়াত আপুনি 1 ঘণ্টা ৰখি আছিল, বিজুলী নাছিল ইয়াত, কিয় হ'ব? কিন্তু সাংসদজনটো আপোনালোকৰে আছিলে, আপোনালোকৰ সাংসদজনে কিয় কৰা নাই, কিয় কৰিব পৰা নাই? সেই কৰিছোঁ। আমাৰ বদৰুদ্দিন আজমল সাহেবৰ নেতৃত্ব ধুবুৰী ফুলবাৰী ব্ৰিজ হৈছে, ৰূপসী এয়াৰপৰ্ট পুনৰ চালু হৈছে, ৰেল লাইন চালু হৈছে। তেওঁ অসমত যিটো শৈক্ষিক যিটো আলোড়ন সৃষ্টি কৰিছে, আপুনি UPSC 40 জনৰ ভিতৰত 36 জন পৰীক্ষা দিছে, তাৰপিছত 26 জন অনা মুছলিম আছিল, বাকীকেইটা মুছলিম আছে। কিমানখিনি হৈছে? ইঞ্জিনিয়াৰ, ডক্টৰ বনাইছে। কিন্তু অসমত তেনেকুৱা কোনো বিজেপি লিডাৰে হওক বা কংগ্ৰেছৰ লিডাৰ হওক আজিলৈকে তেনেকুৱা কোনো শৈক্ষিক দিশত, এডুকেশ্যন দিশত বা মেডিকেশ্যনত কোনো আগুৱাই পৰাইছে, কোনো আগবাঢ়িব পৰা নাই। গতিকে বদৰুদ্দিন আজমল চাহেব এইখিনি কৰিছে। ৰকিবুল হুছেইন চাহেব তেখেত কৰিছিল কি, সেইবিলাক যিবিলাক জমি আছিল সেইবোৰ কি কৰিছিল, উচ্ছেদৰ কাৰণে এটা আইন পাছ কৰি গৈছিল। আজি বিজেপি সেইটো বাস্তৱায়িত কৰি আছে। গতিকে সিহঁত দুটা কংগ্ৰেছৰ লোক আছে যিহেতু। পোনপ্ৰথমে মই এটা প্ৰশ্নৰ উত্তৰ দিব বিচাৰিছোঁ। বিজেপিৰ সতীৰ্থই মই কৈছে যে NDA চৰকাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাল কাম হৈছে, ভাল কাম হৈছে ঠিকে। 70 বছৰ লাগিল পেট্ৰলৰ দাম 70 টকা কৰোঁতে, এওঁলোকে 10 বছৰত কৰিলে। এইটো জানো ভাল কাম হোৱা নাই জানো? হোৱা নাই জানো? হীৰা কিনিবলৈ গ'লে 3 টকা পাৰ্চেণ্টেজ লাগে আৰু খাতা কলম কিনিবলৈ গ'লে 18 টকা পাৰ্চেণ্টেজ লাগে। এই আনপঢ় একজন প্ৰধানমন্ত্ৰীয়ে কেনেকৈ দেশ শাসন কৰিব আপোনালোকে বিশ্লেষণ কৰিব পাৰে। এইখিনি উন্নয়নৰ কথা কয়। আৰু আমাৰ UDFৰ সতীৰ্থক আমি কৈছোঁ, আপুনি যিখন দাবী কৰিছে যে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই ফুলবাৰী ব্ৰিজ কৰিছে, 15 বছৰে মৌলানা বদৰুদ্দিন আজমল UDF দলৰ যেতিয়া জন্ম হৈছিল তেতিয়া 2009 আৰু 2008 চনতে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ মুখ্যমন্ত্ৰী থকা কালত আপোনালোকে বিধানসভাৰ সচিবালয়ত গৈ তথ্যখিনি চাব পাৰে। তেতিয়াই এইখন প্ৰস্তাৱ গৃহীত কৰা হৈছিল। তৰুণ গগৈৰ দিনতে হোৱা কামখিনিহে বদৰুদ্দিন আজমলে সম্পূৰ্ণ কৰিছে। নহয়, মই প্ৰথম এটা অভিযোগ কৰোঁ। তেওঁ কৈছিলে যে 2009 চনত UDFৰ জন্ম হৈছিলে। এইটোতো সঁচা নেকি? এইটো সঁচা নেকি? একেবাৰে মিছা। 2005 চনত 3 অক্টোবৰ পাৰ্টিৰ জন্ম হৈছিলে। 33 বাৰ দল চলি আছে। সমজ্ঞান নথকাখিনি আজি ইমান টকশ্বত আহিছে কথা ক'বলৈ। এইখিনি কথা গোটেই পৃথিৱী জানি পাব। এইটো কি হ'ল? আজি ৰকিবুল হুছেইন মিনিষ্টাৰ ফৰেষ্ট লেণ্ড, তেওঁ PRF বনাইছে। PRF বনাইখিনি গোটেই মাটিখিনি চৰকাৰীকৰণ দিলে। তাৰপিছত হাইকোৰ্টৰ অৰ্ডাৰ হ'লে, হাইকোৰ্টৰ অৰ্ডাৰ সুবিধা লৈ আজি বিজেপিয়ে যিমানখিনি মুছলিম মানুহ আছে এই মুছলিম উচ্ছেদ কৰি আছে। এইখিনি কোনে কৰি সুবিধা দিলে? এইখিনি কংগ্ৰেছ আৰু বিজেপি কৰিলে। কোনোবাই কয় কংগ্ৰেছ বিজেপি ক'ৰবাত একগোট হৈ আছে, কোনোবাই কয় আকৌ কংগ্ৰেছ বিজেপি নহয়, যে কংগ্ৰেছ আৰু বিজেপি আৰু AIDFৰে খুব ভাই ভাই সম্পৰ্ক। বাইদেউ, আজি কংগ্ৰেছী ভাইজনে কৈছে, কি কৈছে? যে আমাৰ উন্নতি হোৱা নাই। আৰু UDFৰ ভাইজনে কৈছে যে ধৰ্মীয় মেৰুকৰণ কৰি কাম কৰিছে, নাই কৰা। আজি লক্ষীমাৰী আৰু গোলকগঞ্জৰ সংযোগী যিটো ব্ৰিজ, তাতে কি অকল হিন্দুসকলে কি খোজকাঢ়িছে নেকি? অকল হিন্দুসকলে খোজকাঢ়িছে নেকি? এনেকৈ ধৰ্মীয় মেৰুকৰণ কৰি তেওঁলোকে আজমলৰ কেতেৰক লগাই উন্নয়ন নেদেখে। কিন্তু ভাৰতীয় জনতা পাৰ্টি সবকে সাথ সবকে বিকাশ এই মন্ত্ৰত আবদ্ধ হৈ কিন্তু কাম কৰি আছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে 140 কোটি ভাৰতীয়
নাগৰিক মোৰ পৰিবাৰ আপোনালোককে কিন্তু চামিল কৰি লৈছে আপোনালোকক কিন্তু খেদি দিয়া নাই যে আপোনালোকে UDF কৰে কাৰণে আপোনালোকৰ উন্নয়ন নকৰিম চৰকাৰে আঁচনিবোৰ কোনে পাইছে সেইটো আমাৰ দায়বদ্ধতা প্ৰাপ্য আপোনালোকক দিয়াটো আমাৰ দায়বদ্ধতা আপোনালোকে পাইছেনে নাই আহিছোঁ পাইছেনে নাই ঠিক আছে পাইছে নাই মাইনৰিটি অনুযায়ী অসমত নৰ্থ ইষ্টত আমাৰ 34% পাব লাগে আমি 12% পাইছোঁ আমাৰ চাকৰি বাকৰি বিভিন্ন ক্ষেত্ৰত গতিকে আমাক সেইটো বৈষম্যমূলক কৰা হয় যিটো পোৱা নাই আৰু যিটো কথা কৈছে যদি অসম চৰকাৰো নাথাকে যদি চৰকাৰ মৰিও যায় ডিচি আমাক ৰেচন দিব সব কিছু দিব গতিকে কাৰো উপেক্ষাত নাথাকিব লাগে সেইটো প্ৰাপ্য হয় আমাৰ যিটো ৰ'ব ঠিক আছে আমাৰ কংগ্ৰেছৰ ভাইজনে কৈছে যে পেট্ৰলৰ দাম বাঢ়িছে আৰে ভাই পেট্ৰলৰ দাম বাঢ়িছে সমানে কিন্তু বাইকক কিনি হৈ আছে ডেইলি বাইক 40টা 50টা 100টাৰ ধুবুৰী ডিষ্ট্ৰিক্টতে বিক্ৰী হৈ আছে কিয় বিক্ৰী হৈছে মানুহৰ আৰ্থিকভাৱে সবল হৈছে এই কথা আবুৱা ভৰা আৰু আজমলৰ কেটেৰক লৈ আৰু আপোনালোকৰ যি কুশাসন 70 বছৰে কুশাসন কৰিছে কংগ্ৰেছে তাৰ পুতুত্বৰ আপোনালোকে পাইছে কালিৰ দিনটোত উন্নয়নৰ নামত আমি যিমান ভোট পাম আপোনালোকে কিন্তু কালিৰ দিনত চকু তল কৰি থাকিব লাগিব ভাৰতীয় জনতা পাৰ্টি মই হৈ যাব আৰু আমাৰ জয় নিশ্চিত এইবাৰ অগপ আৰু বিজেপিৰ মিত্ৰজোঁটৰ জাবেদ ইছলাম ডাঙৰীয়া জিকিবই কাৰণ সেই সজাইৰ পৰা অহা সেই চালানী মাছ আৰু ৰকিবুল হুছেইনক সেই চালানী মাছক আমি কেতিয়াও সহ্য নকৰোঁ আমাৰ স্থায়ী জাবেদ ইছলাম ডাঙৰীয়াৰ নেতৃত্বত স্থানীয় মানুহৰ নেতৃত্বত আমি উন্নয়ন কৰি যাম চালানী শব্দটো উঠাই ল'ব লাগে মই বিজেপি সকীয়াই দিছোঁ আপোনালোকে চালানী শব্দটো উঠাই ল'ব লাগে আদি বদতি ৰাজবৰ কোনো চালানী মানুহ নহয় এইটো 15 বছৰ ইয়াত ধুবুৰী ৰাইজে তেখেতক ভোট দি MP বনাইছে এইটো কৰ চালানী মানুহ কয় স্থানীয় মানুহ হয় বদতি ৰাজবৰ স্থানীয় মানুহ হয় কোনো চালানী মানুহ নহয় এইটো এই ইস্যুটো চালানী কোৱা যদি ভুল হয় হিম্মত যদি থাকে বদৰুদ্দিন আজমলে হোজাইত যায় ইলেকশ্যন খেলাই জিতক ধুবুৰীত কিয় হোজাইত খেলক ৰ'ব মই কৈ কিয় হৈছে আপোনালোকৰ এইবাৰ তলিৰ ভৰিৰ তলত মাটি নাই আপোনালোকে শংকিত হৈছে মই কৈ আছোঁ ৰ'ব চিঞৰ বাখৰ কৰিলে কোনেও নুশুনে ৰ'ব অভিযোগ প্ৰতি অভিযোগ থাকিবই চালানী বিষয় লোকেল বিষয়টোলৈ মই নাযাওঁ কিন্তু যোৱা 15টা বছৰে দেখোন এজন ব্যক্তিক আপোনালোকে হিলাবই পৰা নাই কিয় আহক মামা আহক ভয় কোনে খাইছে যোৱা 15টা বছৰ এজন মানুহক আপোনালোকে খেদিবই পৰা নাই এপা চালানী বুলি কৈছে ইয়াৰ নহয় ভোটাধিকাৰ তেওঁৰ ইয়াত নাই কিন্তু 15টা বছৰে খুপনি পুতি বহি লৈছে ইয়াতে খুৰি খেদিব পৰা নাই এপা কিয় এই দুইটা পাৰ্টিক মই কি ক'ম লাজ লাগে এই কাৰণে লাজ লাগে বিধানসভাত একেলগে হ'ব তাৰপিছত যেতিয়া আমাৰ লোকসভা হ'ব তেতিয়া ডিবেট হ'ব আজি সমষ্টিখন উন্নয়ন যোৱা 5 বছৰ যিটো হৈছিল এইবেলি একদম উন্নয়ন নাই তাৰ কাৰণে দায়ী কোন UDF দায়ী তেতিয়া সিহঁতে এলেঞ্জ হৈছিল আজি এতিয়া কি হৈছে সিহঁতে ডিবেট হৈছে যে আজি আমাক কংগ্ৰেছক নালাগে কোনোবাই কয় UDFক নালাগে চৰকাৰ কিন্তু বিজেপিৰ হ'বই কিন্তু আপোনাক সকলে মামা বুলি সম্বোধন কৰে মামাৰ দলৰ মামা যেতিয়া আপোনাৰ ওপৰতো বহুতৰ আস্থা আছে বাকী দল বাদ দিয়ক আপোনালোকৰ দলটোৱে উন্নয়নৰ নামত কিয় কৰিব পৰা নাই তেনেহ'লে যদি অভিযোগ MP জনৰ বিৰুদ্ধে আছে ঠিক আছে মই আপোনাৰ ওচৰত আহি আছোঁ তেন্তে আপোনালোকৰ মানুহখিনিয়ে কিমানখিনি আগবাঢ়িছে সহযোগ কিয় পোৱা নাই আমাৰ সমষ্টি তথা ধুবুৰী ডিষ্ট্ৰিক্ট ভাৰতীয় জনতা পাৰ্টি তথা বিজেপি চৰকাৰ অহাৰ পিছত সবকা বিকাশ সবকা বিশ্বাস যথেষ্ট হৈছে আজি সিহঁতে বুকুত হাত দি কওক যে মাইনৰিটি মানুহ একো পোৱা নাই বুলি আজি ঘৰ যদি আহিছে যদি আমাৰ বিজেপিৰ যদি 20টা আহিছে তেখেতৰ 40টা আহিছে হয়নে কথাটো মই আহি আছোঁ আপুনি ক'ব খুজিছিলে ৰ'ব আহিম আকৌ আহিম যিমান কথা শুনিলোঁ বিজেপিৰ 1 নম্বৰ ফাঁকিবাজ সেইটো মিছা কথা 99টি মিছা কথা কয় হেমন্ত বিশ্বই কয় মুছলমানৰ ভোট নালাগে এতিয়া ভৰিত ধৰিছে মুছলমানৰ ভোট লাগে এইটো কেনেকুৱা কথা আৰু যিটো ডেভেলপমেণ্ট তেওঁলোকৰ লিডাৰৰ হৈছে সামাজিক উন্নতি হোৱা নাই আৰু তেওঁলোকে কৈছে ৰেচন দিছোঁ এইটো তৰুণ গগৈ দিছে স্কুলৰ ড্ৰেছ এইটো গগৈ দিছে তেওঁলোকে মাত্ৰ নামবিলাক সলনি হৈছে
গতিকে মই জানো আৰু ইউডিএফৰ যিটো কথা কৈছে 15 বছৰ যিটো শাসন কৰিলে সেই শাসনত কেতিয়াও উন্নতি হোৱা নাই। ফুলবাৰী ব্ৰিজ কৈছে এইটো মিছা কথা। তেওঁলোকৰ যিটো চিন্তাধাৰা এতিয়া আপোনালোকে চাব, এইবাৰ যিটো যুদ্ধ হ'ব ইলেকশ্যনৰ সেইটো ইউডিএফৰ লগত নহয়। ইউডিএফ 3 নম্বৰত থাকিব, 2 নম্বৰত থাকিব ইজিপি দল। AIDF 3 নম্বৰত, মিত্ৰজোঁট 2 নম্বৰত, কংগ্ৰেছ 1 নম্বৰত। আপুনি কেই নম্বৰত? মই 1 নম্বৰত। বাইদেউ মই কওঁ, আপুনি আমাৰ ইয়াত আহিছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথা হ'ল এখেতসকলে যিবিলাক কথা ক'লে নিজৰ হেৰিটো দেখাই আছে। কথা হ'ল ইফালে এটা বক্তৃতাই কথা কৈছিল যে গেট যেতিয়া খুলিছিল, কোন চৰকাৰে খুলিছিল, ইহঁতে কয় যে গেটৰ পৰা আমাৰ যেতিয়া হিন্দু মানুহ আছিল, কংগ্ৰেছৰ দিনত বিজেপিৰ দিনত বন্ধ হৈছিল, কংগ্ৰেছৰ দিনত বনাইছিল ইহঁতে, আমাৰ হেৰি হিন্দু মানুহক ওলাই দিছিল গেটৰ পৰা কংগ্ৰেছৰ লিডাৰে। বা প্ৰমাণ মই দি দিম, একদম গ'ল, এইটো প্ৰমাণ দিম মই মোৰ লগত প্ৰমাণ আছে। তেতিয়া তাহিৰ বেপাৰী MLA আছে, মই নামটো কৈ দিছোঁ। আবু তাহেৰ বেপাৰীৰ বিৰুদ্ধে 2 নম্বৰটো হ'ল কি, ইয়াতে ক'লে কি, আৰু ইয়াতে কৈছে ঝৰা ফকাটো আমি কোৱা নাই, কোনো পাৰ্টি কয়, ইহঁতৰ দোষটো ইয়ে কৈ দিছে। এই যে যেতিয়া ভোট আহে তেতিয়া ঝৰা ফকাৰ কথাটো ইহঁতৰ মুখ দি ওলায়। আমাৰ কথা হ'ল কি, আমাৰ AGP BJP মৰ্চা চৰকাৰ জিন্দাবাদ। আমি AGP BJP মৰ্চা চৰকাৰক আমি আগবাঢ়ি লৈ যাব লাগিম, আৰু আমাৰ এই অত্ৰ অঞ্চলৰ যিটো উন্নয়ন, এইটো উন্নয়ন আমি কৰিমেই আৰু কৰি দেখুৱামেই। আমি ইহঁতসকলক আমাৰ উন্নয়ন কৰি দেখুৱামেই। এইটো আমাৰ বুকত সংকল্প লৈছোঁ। মনে মনে শুনি থাকিব কথাখিনি, মই কৈছো। কথা হ'ল ইয়াত যিবিলাক মহিলা বহি আছে, একেবাৰে নিৰীহ মহিলাবিলাকৰ কথা কৈ আছোঁ। 2014 আগত কেতিয়াবা বেংকখন চাইছিল নে? 2014 আগত, 2014 তেওঁলোকৰ দাবী, আৰু এটা কৈ আছোঁ, তেওঁলোকৰ দাবী আঁচনিসমূহ কংগ্ৰেছে সৃষ্টি কৰা। ৰ'ব যে আঁচনিসমূহ কংগ্ৰেছে সৃষ্টি কৰা, সেই আঁচনিকে আপোনালোকে ৰহন খানি আপোনালোকৰ বুলি দাবী কৰিছে। মই এটা বিশেষকৈ এটা কথা কৈ আছোঁ সিহঁতক, তেতিয়াৰ পৰা কৈ আছে যে ভৰিত দৰা আৰু কিবা কৈছে যে হেমন্তই কৈছে বোলে AGP দিয়ক। মই এটা কংগ্ৰেছক কৈ আছোঁ, বিশেষকৈ UDF আৰু কংগ্ৰেছ দুটাকে কৈ আছোঁ, ধুবুৰীত UDF আৰু কংগ্ৰেছৰ কি লোকেল লিডাৰ নাই নেকি? বেলেগৰ পৰা বেলেগ জিলাৰ পৰা আনিব লগা হৈছে। ভোকেল ফৰ লোকেল, মই কৈছোঁ ভোকেল ফৰ লোকেল, এইটো চিৰসত্য কথা। গতিকে এইবাৰ আমি লোকেলক জয়যুক্ত কৰাম। ইয়াত অশিক্ষিত মানুহ বেছি হৈ থকাৰ কাৰণে আজমল ডাঙৰীয়া তাতে এটা মানে ক্ৰেডিট লৈছে। য'ত শিক্ষিত মানুহ আছে তাতে তেখেতৰ কংগ্ৰেছ UDFৰ জাগা নাই। আৰু মই এটা কথা কওঁ, সামগ্ৰিকভাৱে এটা বস্তু কওঁ যে আমি 2014 আগত আমি চাউলৰ ক্ষেত্ৰত, ৰেচন কাৰ্ডৰ চাউলৰ ক্ষেত্ৰত আমি 3 টকা মূল্যতেই চাউল কিনিব লগা হৈছিল। আজি 2024, আজি আহিল 10 বছৰ, এতিয়া আমি বিনামূলীয়া চাউল পাওঁ। চাউলটো আমি ভাৰতবৰ্ষৰ গোটেই ৰাইজে পাওঁ, কিন্তু 2014 আগত 3 টকাটো ভাৰতবৰ্ষৰ গোটেই ৰাইজে পাওঁ। মই আহিম। হয় বাইদেউ, মই প্ৰথমে যদি উন্নয়নৰ কথা আমাৰ গোলগঞ্জ সমষ্টিত ক'ব খোজোঁ, বিগত 15 বছৰত আমাৰ ইয়াত এখন জানে লক্ষীমাৰী বা সোণাহাট আন্তৰ্জাতিক যিখন বাণিজ্য কেন্দ্ৰ আছে, এইখন কোনে কৰিলে? BJP চৰকাৰে কৰিলে, কংগ্ৰেছ চৰকাৰে কৰিলে। তাত কিমান নিবনুৱাই কাম কৰি আছে। আজিৰ দিনত আপোনালোকে নিজে গৈ ইনভেষ্টিগেশ্যন কৰক। মোৰ নিচিনা বহুত নিবনুৱাই শিক্ষিত ল'ৰাই তাত 2000 পৰা 3000 ল'ৰাই তাত কাম কৰি আছে। এখন যদি ৰেল লাইন বনাইছে, কোনে বনাইছে? কংগ্ৰেছ চৰকাৰে বনাইছে। BJP চৰকাৰে কেৱল মুখতহে কৈ আছে সবকা সাথ সবকা বিকাশ। তেওঁলোকৰ যদি কেৱল ডেভেলপ হৈছে, তেওঁলোকৰ পাৰ্টিৰ মানুহৰ হৈছে, বহুত আদানী আম্বানী ৰৈছে, দক্ষ মুখ্যমন্ত্ৰী বুলি কয়। ৰঙালী বিহুত অসমৰ কৰ্মচাৰীক দৰমহা দিব পৰা নাই, ঋণ লৈ চৰকাৰে দৰমহা দি আছে। আজি আমাৰ UDFৰ মানুহে কয় যে শিক্ষিত কৰিছে। 15 বছৰে ধুবুৰীৰ মানুহে তেওঁলোকক বহুত দেখিলে। যদি এখন ধুবুৰীত এখন শিক্ষিত এখন স্কুল কৰিছে, তেওঁ যদি কৰিছে নগাঁৱত কৰিছে, হোজাইত কৰিছে। ধুবুৰীৰ মানুহক বুৰ্বক বনাই তেওঁ নগাঁৱত কৰিছে, ধুবুৰীত কেইখন কৰিছে? ধুবুৰীত একো কৰা নাই, কাৰণ ধুবুৰীৰ মানুহক বুৰ্বক বনাই কেৱল জৰা ফুকাৰ ৰাজনীতি কৰিছে। আৰু এটা মেইন কথা, মই আমাৰ BJPৰ মানুহক ক'ব খুজিছোঁ, আপোনালোকে জানে CM মহোদয় ইতিমধ্যে এটা বাইটত কৈছিল যে আমাৰ প্ৰাৰ্থী ধুবুৰীত নিজিকে। গতিকে আপোনালোকে হাল্লা চিল্লা কৰিব নালাগে। আপোনালোকৰ মুখ্যমন্ত্ৰীয়ে কৈছে AIDFৰ কেৱল মাত্ৰ অপপ্ৰচাৰ। দাবী কৰিছে BJPয়ে
যে কংগ্ৰেছে মানুহখিনি বুৰ্বক বনাই ৰাখিলে না শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগবাঢ়িবলৈ দিলে আৰু সেইটোৱে সুযোগ দিলে বদৰুদ্দিন আজমলে চালানী মাছ হৈ ইয়াত আহি কেৱল জৰা ফুকা কৰিছে মানুহখিনিক, তাৰ বাহিৰে একোৱে কৰা নাই। মাত্ৰ ভোটৰ সময়ত আহে, ডাঙৰ ডাঙৰ কথা কয় আৰু গুচি যায়। দুয়োটা দলৰ অভিযোগ কিমান দূৰ সঁচা? এতিয়া প্ৰথমে মই বিজেপি দলৰ সতীৰ্থসকলে যিটো কথা কৈছে সেই প্ৰসংগত মই ক'ব বিচাৰিছোঁ, সাংসদ বদৰুদ্দিন আজমল চাহাবৰ দম আছে কাৰণে ধুবুৰীৰ পৰা কেইবাবাৰো বিধায়ক হৈছে, ধুবুৰীৰ পৰা সাংসদ হৈছে, চতুৰ্থবাৰৰ বাবে সাংসদ ইয়াৰ পৰা হ'ব। আৰু যিটো কথা ক'লে শিক্ষাৰ ক্ষেত্ৰত মৌলানা বদৰুদ্দিন আজমল চাহাবে গোটেই অসমত যি শিক্ষাৰ ব্যৱস্থা, চিকিৎসাৰ ব্যৱস্থা কৰিছে, এইটো অসমত মই ভাবোঁ দ্বিতীয় কোনো ব্যক্তি নাই। কাৰণ আজিৰ তাৰিখত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৌলানা বদৰুদ্দিন আজমল চাহাবৰ যি শিক্ষা ব্যৱস্থা, আজমল ছুপাৰ ফৰ্টি আদৰ্শ গ্ৰহণ কৰাৰ বাবে তেখেতে ক'বলৈ বাধ্য হৈছে। কংগ্ৰেছী ভাইসকলক জনাব বিচাৰিছোঁ, আপোনালোকে যিমানেই দাম বালি নামাৰক, আপোনালোকে আজমলৰ যিমান বদনাম নকৰক কোনো কথা নাই, কিন্তু আজমলৰ প্ৰতিষ্ঠানত আপোনালোকৰ ল'ৰা ছোৱালী পঢ়ি আছে। কিন্তু আজি সিহঁতে কৈছে এই মানুহজনে কংগ্ৰেছ কালিৰ পৰা গোটেই জীৱন কংগ্ৰেছৰ খাই পৰিলে, আজি ইউডিএফত গৈ কংগ্ৰেছৰ এগেইনষ্টত কৈছে একৰি ৰাইট নাই। আৰু বিজেপিৰ ভাইসকলক কৈছোঁ যে আমাৰ উন্নয়নৰ কথা কৈছে, বিজেপি চৰকাৰে উন্নয়নৰ কথা কৈছে। আপুনি চাওক, এই আজি ৪৭ বছৰ কংগ্ৰেছৰ ৰাজত্বকালৰ পিছত আজি এইখন আগমনী, একমাত্ৰ আগমনী ইয়াত বাংলা এটা আছে। আজি ৬০ বছৰৰ পৰা তেনেকুৱাই পৰি আছে, কংগ্ৰেছে তেনেকুৱাই থৈ দিছে, তেনেকুৱাই পৰি আছে। আমাৰ ইয়াত এটা স্কুল কলেজ হোৱা নাই, এটা কোনো ধৰণৰ প্ৰতিষ্ঠান হোৱা নাই, এটা ITS কলেজ হোৱা নাই। এনেকুৱা বিজেপিৰ কৌশাসনৰ মানুহ কি হৈছে? বিজেপিয়ে কৈছে আজি 5 কেজি কৈ চাউল বিনামূলীয়া কৈ দিছে। এই 5 কেজি চাউল খাই মানুহে জীয়াই থাকিব পাৰে নেকি? নতুন কোনো আঁচনি নাই। আমাৰ কংগ্ৰেছৰ দিনত হৈছে আটাইখিনি, আজিলৈকে যিমানখিনি হৈছে কংগ্ৰেছে, বিজেপি ভাইসকলে কৈছে যে ৬০ বছৰকে কোৱা নাই। ইহঁতক সোধক যে ৬০ বছৰ ক'ত খালে, ক'ত পৰিলে, কোন হস্পিটেলত চিকিৎসা কৰিলে, ক'ত কি কৰিলে? এই আটাইখিনি কংগ্ৰেছৰ দিনত কৰিছে। এতিয়া কৈ আছে ইহঁতে যে আমাৰ বিজেপিৰ দিনত উন্নতি হৈছে। কেনেকুৱা উন্নতি হৈছে? আমাৰ একেলগে এটা ৰোড আছে, এইফালে মুছলিম মানুহ আছে মাইনৰিটি, এইফালে বিজেপিৰ মানুহ। এই বিজেপিৰ ফালে কামখিনি হৈ গ'ল, আমাৰ ফালে নহ'ল। এনেকুৱা বিজেপিৰ পৰা যিটো কৈছে যে আমাৰ ইয়াত উন্নয়ন হৈছে নোহোৱা নহয়। আপুনি ৭০ সালত যাব, একফালে উন্নতি হৈছে, একফালে হোৱা নাই। যিবিলাক মাইনৰিটি ৰাস্তা আছে, এটা ৰাস্তাও কাম হোৱা নাই, কিন্তু সেইফালে হৈছে, সিফালে হৈছে, ৭০ ফালে হৈছে, আমি নকওঁ নোহোৱা নহয়, চাৰিওফালে হৈছে। আৰু কংগ্ৰেছে আৰু বিজেপি যিবিলাক কৈছে, বিজেপি যি কৈছে আঁচনিৰ কথা, মোক এটা নতুন আঁচনিৰ নাম শুনাই দিয়কচোন। এটা নাম কৈ দিয়ক নতুন আঁচনি। পুৰণা আঁচনি, নতুন পুৰণা আঁচনিখিনিকে আপোনালোকে ঢোল বজাই কৈ আছে। ঠিক আছে, মই আহিম। প্রথম কথা হল এটি কোনা ইউটিউবে ঢাকঢোল বাজাইছে, কংগ্রেসের ঢাকঢোল বাজাইছে, বিজেপির ঢাকঢোল বাজাইছে, কিন্তু ডিউ এর সাংবাদিকে যেটা আমাকে এজেন্ডা মর্মে যেটা লিস্ট দিছে, যে কি দিছে তোমার অঞ্চলের তোমার সমষ্টির কি অসুবিধা সুবিধা এই বস্তু কিন্তু কাউকে বাজাচ্ছে না। নিজের ভাল নিজে কয়ে আছে, কিন্তু আমার অনুভব করা লাগবে আমার কি প্রবলেম হয়ে আছে। আজির দিনত ইউটিউবে যে কয়ে আছে যে আমার এত উন্নতি করছি, কিন্তু ইউটিউবে আজি গোলগঞ্জ সমষ্টিত কি উন্নতি করছে দেখা যাক। আজির দিনত ইউটিউবের বহুত একটা বৃহৎ ফান্ড থাকে, এমপি ফান্ড। এই এমপি ফান্ডের জড়িয়ে আজির দিনত যে লোহাজানি কাটলতলি অঞ্চলের যে মানুষগুলো আছে, যেহেতু যে সংলগ্ন তামাহাট একটা অঞ্চল, এই তামাহাট অঞ্চলের একটা ব্রিজ যদি একটা এমপি ফান্ড দিলে হয়, নিশ্চয় হালাগুড়ের মতো অঞ্চল, আগমনের মতো অঞ্চল, এই অঞ্চলগুলোর কিন্তু ব্যবসায় বাণিজ্য একটা ভালো লাগায়, মানুষ কিন্তু স্বাবলম্বী হয়ে লাগায় ব্যবসায় বাণিজ্যের জড়িয়ে। কিন্তু আজির দিনত দেখা না গেল। আজি বিগত যে আমার এমএলএ আছে বিধায়ক অশ্বিনী সরকার দেবে যে আমার উন্নয়নের যাত্রা হয়ে গেছে, তাকে আমি ধন্যবাদ দিবে। কিন্তু একটা কথা বিগত 2.5 বছর থেকে কংগ্রেস সরকারে কি গোলগঞ্জ সমষ্টিত উন্নয়ন করলে মুই কিন্তু দেখা না পালং। যে ঐতিহাসিক পৃথক ক্ষমতাপুর রাজ্যের জনজাতিকরণ দাবিত আক্রাসূত্রে প্রতিনিধিকরণ ধুবুরী জেলা সাধারণ সম্পাদক হিসেবে মুই পুনর্বার 2024 লোকসভা নির্বাচনত নরেন্দ্র মোদী সরকার আহিয়া বঙাইগার কাগজ কৈছিল যদি আমার অসমত আমার যদি পার্লিয়ামেন্টত নরেন্দ্র মোদী সরকার আসে 6 মাসের ভিতরে কোচরাজবংশী ধরি 6টা জনগোষ্ঠী জনজাতিকরণ করবে, কিন্তু 6 জনগোষ্ঠীটো সদায় নিৰ্বাচনী ইস্যু হৈ ৰৈ যায়। আপোনালোকে প্ৰতিবাদ কৰি গৈছে, কিন্তু 6 জনগোষ্ঠীও সদায় সেই বিষয়টোক লৈ নিৰ্বাচনী ইস্যু হিচাপে পৰিগণিত হৈ আহিছে। সেই কথাটোৱে মই কৈছোঁ। গতিকে যদি কেন্দ্ৰীয় অধিষ্ঠিত চৰকাৰখনে হয় অতি সোনকালে আমাৰ কোচ ৰাজবংশীকে ধৰি 5 জনজাতিকৰণ কৰিব বুলি মোৰ তেন্তে আপোনাৰ মোদীৰ ওপৰত আস্থা ভৰসা চব আছে। এতিয়াও আমাৰ লগৰ কোনো আস্থা নাই। কেন্দ্ৰীয় সমিতিয়ে আমাক ইতিমধ্যে আমাক জাননী প্ৰেৰণ কৰিছে যে আপোনালোকে কোচ ৰাজবংশী জনগোষ্ঠীৰ মানুহ বিবেক ভোট দি জয়যুক্ত কৰিব। ইতিমধ্যে ইয়াৰ আগত 15 বছৰ তৰুণ গগৈ চৰকাৰে শাসন কৰি গ'ল, কিন্তু তাত একো ডেভেলপ কৰিব নোৱাৰিলে। কিন্তু পূৰ্বৰ যে আমাৰ এমএলএ আছিল অশ্বিনী চৰকাৰ,
বসুন্ধৰা চৰকাৰ ডাঙৰীয়াৰ আমোলত আমি যি ডেভেলপ দেখা পালোঁ সেইখিনি ডেভেলপ তেওঁ এই ডেভেলপৰ ৰেখাখিনি ইয়াতে সামৰি গ'ল। কাৰণ আমি পিছত বেলেগ আমি কংগ্ৰেছৰ পৰা আমি শোভন আলী চৰকাৰক আমি নিৰ্বাচন কৰিলোঁ। সেই নিৰ্বাচন কৰাৰ পিছত শোভন আলী চৰকাৰে আমাৰ যি এই অত্র অঞ্চলৰ সমস্যা, আমাৰ বহুত সমস্যা আছে এই অঞ্চলত, গোলগঞ্জ সমষ্টিৰ বহুত সমস্যা আছে, ৰাজ্যৰ সমস্যা, সীমাৰ সমস্যা, বহুত সমস্যা আছে। কিন্তু আজিলৈকে আমি কেতিয়াও এই শোভন আলী চৰকাৰক আমাৰ ৰাজ্যৰ হৈ মাত মাতা বা ৰাজ্যৰ ওচৰত কাষ চাপা বা আমি ৰাজ্যৰ হৈ কেতিয়াও আমি কেতিয়াও সদনত আমি কথা ক'ব নেদেখিলোঁ। বাইদেউ ক'বলৈ গ'লে যিমান দিন গোলগঞ্জত বিধানসভা ইলেকশ্যন হৈছে আটাইতকৈ বেছি বিধানসভাত মাত মাতা বিধায়কজনে হৈছে শোভন আলী চৰকাৰ। আমি কোৱা নাই, আপোনালোকৰ চিএম হেমন্ত ছাৰে কৈছে এই দিনত গুপ্ত হত্যা আটাইতকৈ বেছি হৈছে। আপোনালোকৰ চিএমে কৈছে, এইটোৰ প্ৰমাণ আমাৰ হাতত আছে, নিশ্চলত আছে, আৰু অসমবাসীয়ে জানে। মুখ্যমন্ত্ৰীয়ে কোৱা যিকোনো কথাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কোনো সময়ত কোৱা মুখ্যমন্ত্ৰীয়ে যিকোনো সময়ত কোৱা তেওঁৰ ভাষ্য বা মুখ্যমন্ত্ৰীয়ে কেতিয়াবা কোৱা মিয়া ভূত নালাগে বা অগপৰ বিৰুদ্ধাচৰণ কৰা কিবা কথাই আপোনালোকৰ মিত্ৰজোঁটৰ মানুহখিনিৰ মাজত কাজিয়াৰ সৃষ্টি কৰিছে নেকি, যি কাৰণে বিৰোধী আজি সস্তাৰ হৈছে? চাওক, এই কাৰণে আমি এইটো কথা তেখেতে চিএমে কি কৈছে সেইটো চিএমৰ ব্যক্তিগত কথা। দলৰ মুৰব্বী, দলৰ মুৰব্বী তেওঁ হ'ল দলৰ মুৰব্বী, দেশৰ ৰজা। তেওঁ আপোনালোকৰ দলৰ মুৰব্বী, তেওঁ চিফ মিনিষ্টাৰ, মুখ্যমন্ত্ৰী এনে ভাষ্য আপোনালোকক দিগদাৰ কৰিছে নেকি, যিটো প্ৰশ্ন মই পুনৰবাৰ কৈছোঁ? আমাৰ দলৰ মাজত কোনো ধৰণৰ মানে ব্যতিক্ৰম হোৱা নাই, আৰু আমাৰ কোনো ভাৱমূৰ্তিও আমাৰ মানে মিত্ৰজোঁটৰ নষ্ট হোৱা নাই। মুখ্যমন্ত্ৰীৰ দাবী প্ৰথমতে আছিল 11.5, তাৰপিছত 12, আৰু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰীৰ দাবী 14খন আসনে আমি পাম। কংগ্ৰেছে কি কংগ্ৰেছে এইটো একবাৰে নহয়, আমি আসন কিমান পাব? আমি আসন মিনিমাম 4ৰ পৰা 6খন আসন আমি পাম, আমি লিখি দিম। আমি কংগ্ৰেছে মিনিমাম 6খন আসন, আমি ইউডিএফ 3টা দিচ্ছি, 3টাত আমি ইনশাল্লাহ 3টাকে জিকি যাম। কংগ্ৰেছ দলটোৰ বিৰুদ্ধে ইমানেই অভিযোগ আছে যে বুঢ়া বুঢ়ীৰ দুৰ্ঘটনাৰ সময়ত যিখিনি প্ৰতিশ্ৰুতি দিছিল তাৰ এটাও ফুলফিল নকৰাৰ কাৰণে তেওঁক চালানী মাছ আখ্যা দিছে। আজি যি ইউডিএফ আৰু বিজেপি সমানে এটা টকাৰ ইপিটি আৰু সিপিটি, কিয়নে আপুনি মই কম, যোৱাবাৰ ৰকিবুল আৰু আজমল চাহাবে হাতে হাতে ধৰি নিৰ্বাচনী প্ৰচাৰ চলাইছিল। তেতিয়া যোৱাটো বৰ্ষত ৰকিবুল চাহাব আৰু আজমল চাহাবক আমি এনেকেই দেখিছিলোঁ। কৈ আছো আজি কিয় কাজিয়া কৰিছে সেইটোতো আমি উত্তৰ দি আছো। কৰি পেলাই দেখা গ'ল কি হ'ল, ইয়াৰ পৰা ধুবুৰীৰ পৰা ইউডিএফৰ বিধায়কসকলে আফাৰত গৈ ক'ব ইয়াতে দিছপুৰত এতিয়া লংগী টুপিৰ চৰকাৰ আহিব, আৰু হিমন্ত গৈ কিনে পিছদিনা ক'ব মোগলৰ শাসন আহি আছে, কোনোবাই একত্ৰিত হৈ কংগ্ৰেছক ভোট দিবনে? ইহঁতৰ গেমখিনি এতিয়া সাধাৰণ মানুহে বুজি পাইছে, গতিকে এখেতৰ কথা বাদ দিয়ক। ইয়াতে মানে বিজেপি তাৰ মানে এইবাৰ আমি ইয়াৰ পৰা মৌলানা বদৰুদ্দিনক উৎখাত কৰিলে আপুনি চাব 25 চনৰ ভিতৰত মামা মুখ্যমন্ত্ৰীয়ে সিয়ে কংগ্ৰেছলৈ আগমন কৰিব, আপোনালোকে বাট চাই থাকক। গোটেই অভিযোগটো আপোনাৰ ওপৰতে আছে, আপুনি সেই সময়ত দলটো কিয় সলালেহে? সেইকাৰণে কিহৰ কাৰণে? এক মিনিট ক'বলৈ দিয়ক। এই অভিযোগটো কংগ্ৰেছী ভাইসকলে দিছে, বিজেপিৰ ভাইসকলে দিছে। মই যোৱা 17 তাৰিখে ইউডিএফ দলত বদৰুদ্দিন আজমল চাহাবৰ নেতৃত্বত যোগদান কৰিছোঁ। 20টা বছৰে কংগ্ৰেছক দিছোঁ। কংগ্ৰেছক কেনেকৈ কি কৰিছোঁ প্ৰতিজন ৰাইজে জানে, কিন্তু ইয়াত উপস্থিত থকা বহুতে কেইদিন আগত ইউডিএফ কৰিছে, কেইদিন আগত বিজেপি কৰিছে, কিন্তু বদৰুদ্দিন আজমলৰ নেতৃত্বত মই দেখিছোঁ এই বিষয়টো বৰ চৰ্চাৰ বিষয় কিয় নহয়, সমগ্ৰ দেশতেতো সেইটোৱেই হৈ আছে। এক মিনিট বাইদেউ ক'ব দিয়ক। ইছ্যুটো হ'ব লাগে যে যিটো কথা আপুনি উত্থাপন কৰিছে উন্নয়নৰ ইছ্যু হ'ব লাগে। উন্নয়ন কোনে কৰিছে? ধুবুৰী লোকসভাৰ সুৰক্ষা কোনে দিব? কিন্তু মই যি দেখিছোঁ ধুবুৰী লোকসভা ইয়াত কোনো সুৰক্ষা দিয়া নাই, আৰু ৰকিবুল হাছান ডাঙৰীয়া কৈছে মই ন্যায় দিম, ইয়াত অন্যায় কৰিবলৈ আহিছে। আৰু মই কোৱেশ্যন কৰিব বিচাৰিছোঁ, বিগত 15 বছৰে
সংখ্যালঘুৰ বলিষ্ঠ নেতা হিচাপে ৰকিবুল হুছেইন শ্বাহ আছিল, কিন্তু সংখ্যালঘুৰ বাবে 15টা বছৰে কি কাম কৰিছে খতিয়ান ৰাইজৰ আগত দাঙি ধৰক। নমস্কাৰ জ্ঞাপন কৰিছোঁ। মই ক'ম যে এইবাৰ 2024 লোকসভা ইলেকশ্যনত কোনে 1 নম্বৰত থাকিব, কোনে 2 নম্বৰত থাকিব, কোনে 3 নম্বৰত থাকিব। 1 নম্বৰত ADF থাকিব, কাৰণ মমাই কৈছিল যে মই ধুবুৰীত নাযাওঁ কেম্পেইন কৰিবৰ কাৰণে, তাতে গ'লে মই কমপ্লিট প্ৰিন্সিপালটো বদলাই দিব লাগিব। সেইকাৰণে ইয়াতে BJP আৰু AGP কেতিয়াও নিজিকে। আৰু ৰকিবুল যি চাহ পানী মদ খাই পইচা দি দিয়ে, সি কেনেকৈ ধুবুৰীত জিকিব পাৰিব? তাক কোনে ভোট দিব? AGP BJP যিটো টাই আপ হৈছে, AGP বিলাক নাজানে যে AGPৰ সময়ত এখন গুপ্ত হত্যা হৈছিল। প্লিজ এজন আলম মানুহে কেতিয়া মদ খাব কথা ক'ব পাৰেনে? হ'ব, মই কৈ আছোঁ, উঠাই ল'ব। আজমল সাহেব তেনেহ'লে মদ খায় নেকি? আজমল সাহেব তেনেহ'লে মদ খায় নেকি? মই ষ্টপ কৰি দিম, এটা বিৰতি লৈছোঁ, আমি উভতি আহি আছোঁ। কথা আৰু আছে, সমস্যা এতিয়াও অহা নাই, মাত্ৰ ৰাজনৈতিক বিষয় কেৱল তেওঁলোকৰ মুখত, কথা আৰু আছে।